Hello everyone, welcome to the second part of relations and function. Relations কি আমি আজি হেতু শিকিম আমি আগৰ ক্লাছত শিকিছিলো কাৰ্টেজিয়ান প্ৰডাক্ট কেনেকৈ উলিয়ায় কাৰ্টেজিয়ান প্ৰডাক্ট কি হয় অৰ্ডাৰড পেয়াৰ কি হয় আজি আমি শিকিম ৰিলেচনৰ বিষয়ে আমি এটা সেট লৈছো কনসিডাৰ টু সেটস p abc আছে ইয়াত আৰু q আলি ভানু বিনয় চন্দ্ৰা এণ্ড দিব্যা আছে The Cartesian product of p and q has 15 ordered pairs which can be listed as আমি যদি কাৰ্টেজিয়ান প্ৰডাক্ট উলিয়াও এটো q হয় আৰু এটো p হয় কি হ'ব a আলিলে যাব a ভানু হ'ব a বিনয় হ'ব এনেকে আমি কি পাম এনেকে আমি 15 টা অৰ্ডাৰড পেয়াৰ পাম এনেকে a ভানু a বিনয় এনেকে আমি 15 টা পাম বিকজ 15 টা আমি কিয় পাম আগৰ ক্লাছত আমি শিকিছিলো p নাম্বাৰ অফ এলিমেন্টস কিমান আছে নাম্বাৰ অফ এলিমেন্টস অফ p কিমান 3 আৰু নাম্বাৰ অফ এলিমেন্টস অফ q কিমান আছে 5 তেতিয়া হলে নাম্বাৰ অফ এলিমেন্টস অফ p ক্ৰস q কিমান হ'ব 3 into 5 আমি লাষ্ট ক্লাছত শিকিছিলো ইজ ইকুৱেল টু 15 তো দ্যাটস ওয়াই 15 টা হ'ব আমি এটা সেট উলিয়াও r হে সেটটো কি হ'ব লাগিব যে তাহাঁতৰ ফাৰ্স্ট এলিমেন্ট যেটো হ'ব x অৰ্ডাৰড পেয়াৰটো এনেকে নহব জানো a ভানু জেনিবা a টো কেনেকুৱা হ'ব লাগিব a টো হ'ব লাগিব x is first letter of the name y তাৰ মানে x টো কেনেকুৱা হ'ব লাগিব x টো হ'ব লাগিব এই y ৰ যেটো নাম হ'ব ইয়াতো এবিলাক নাম আছে y পজিশনত কি আছে নাম বিলাক আছে ভানু বিনয় দিব্যা তো এই বিলাকৰ যেটো ফাৰ্স্ট লেটাৰ ইয়াত যেনিবা b আছে তো এই লেটাৰটো b হ'ব লাগিব ইয়াত যেনিবা d আছে ইয়াত d আছে ন দিব্যা কিন্তু ফাৰ্স্ট লেটাৰটো কি হ'ব লাগিব d হ'ব লাগিব আমি হেবিলাক অৰ্ডাৰড পেয়াৰ হে লম এতিয়া আমি হেবিলাক অৰ্ডাৰড পেয়াৰ কোন বিলাক পাম a আলি তো আলিত কি আছে ইয়াত ফাৰ্স্ট লেটাৰ কি হয় a হয় তো হেকাৰণে ফাৰ্স্ট এলিমেন্টটো আমাৰ কি হৈছে এটো a লৈছো ইয়াত কি আছে ইয়াত b আছে ইয়াত আমি কি লৈছো b লৈছো ইয়াতো বিনয় b ফৰ বিনয় তো হেকাৰণে ইয়াত কি ফাৰ্স্ট এলিমেন্টটো আমি b লৈছো তো a2 কন্ডিশনত এই কন্ডিশনটোত আমি এটা ৰিলেচন বনালো এটা ৰিলেচনৰ এটা সেট বনালো r সেট এটা বনালো এটো আৰু এটোকে কোৱা হয় কি বুলি কোৱা হয় ৰিলেচন বুলি কোৱা হয় আমি ডেফিনেশনটো সাম কিন্তু এক্সাম্পল তোমালোকে ফাৰ্স্টত বুজি লোৱা আৰু এটো যেটো ডায়াগ্ৰাম এটো কি বুলি কোৱা হয় এৰো ডায়াগ্ৰাম এতিয়া আমি এৰো ডায়াগ্ৰামটো আমি কেনেকৈ ড্ৰ কৰিম এৰো ডায়াগ্ৰামটো আমি ড্ৰ কৰিম আমি ৰিলেচন সেটটো আমি পাই গলো এটো ৰিলেচন সেট আমি এটা এৰো ডায়াগ্ৰামটো কেনেকৈ বনাম আমি এটা এৰো ডায়াগ্ৰামটো কেনেকৈ বনাম ইয়াত কি আছে a আলি তো a পৰা আলিলে এনেকৈ লাইন মানে আস্তানি দিয়া নেক্সট b ভানু আছে তো b পৰা ভানুলে নেক্সট b বিনয় আছে b পৰা বিনয়লে নেক্সট c চন্দ্ৰা c পৰা চন্দ্ৰা হৈ গল আমাৰ ইয়াত অৰ্ডাৰ পেয়াৰ কেটা আছে চাৰিটা আছে হেকাৰণে আমি কেটা পালো চাৰিটা ৰিলেচন চাৰিটা অৰ্ডাৰ পেয়াৰ পালো r সেটটো এটোকে কি বুলি কোৱা হয় এৰো ডায়াগ্ৰাম বুলি কোৱা হয় এতিয়া ডেফিনেশনটো চোৱা এ ৰিলেচন r from a non empty set a এটা সেট a যেটো হ'ব লাগিব নন এম্পটি যেটো নন এম্পটি হয় বিকজ তাৰ মানে কি তাত এলিমেন্ট আছে to a non empty set b আৰু এটা সেট কি লৈছে b is a subset of the Cartesian product a cross b তাৰ মানে এতিয়া আমি আগৰ এক্সাম্পল লওঁ এতিয়া আমি ইয়াত তোমালোকে দেখিছা যে ইয়াত যেটো আমি p cross q উলিয়াইছো তাত কি আমি 15টা অৰ্ডাৰ পেয়াৰ পাম আৰু যেটো r সেটটো আমি যেটো উলিয়ালো ইয়াত আমি 4টা অৰ্ডাৰ পেয়াৰ পালো আৰু এই 4টা অৰ্ডাৰ পেয়াৰ ক'ত থাকিব p cross q থাকিব এই 4টা অৰ্ডাৰ p cross q থাকিব তো হেকাৰণে কি r সাবসেট হয় কাৰ p cross q তো হেতুৱে কৈছে এটা ৰিলেচন r হেতু কাৰ সাবসেট হ'ব a cross b তাৰ মানে a cross b কাৰ্টেজিয়ান প্ৰডাক্টটো আমি যিমান গিটা এলিমেন্ট পাম হে এলিমেন্ট গিটাৰ ভিতৰত r সেটটোৰ যিগিটা এলিমেন্ট হে এলিমেন্ট গিটাও থাকিব নেক্সট the second element of an ordered pair is called image of the first element ধৰি ললো a, b এটা a b to কি বুলি কব ইমেজ বুলি কব ইয়াৰ ইমেজ বুলি কব a ৰ ইমেজ b বুলি কব আমি আগৰ এক্সাম্পলটো যদি চাও এই আলিটোক কাৰ ইমেজ বুলি কব a ৰ ইমেজ বুলি কব এই আলিটোক আলি কাৰ ইমেজ a ৰ ইমেজ সিমিলাৰলি চন্দ্ৰা কাৰ ইমেজ c ৰ ইমেজ এই ভানু কাৰ ইমেজ b ৰ ইমেজ তেনেকৈ সেকেন্ড যেটো এলিমেন্ট থাকে হে এলিমেন্টটো ফাৰ্স্ট এলিমেন্টৰ কি বুলি কয় ইমেজ বুলি কয় the set of all first elements of the ordered pairs in a relation r from a set a to b is called domain of the relation r তো যিগিটা আমি ৰিলেচন যেনেকৈ আমি লাষ্ট এক্সাম্পলটো চাওঁ এই p সেটটো ইয়াৰ পৰা কি হৈছে p সেটটোত কি হৈছে ইয়াৰ পৰা ইয়ালে ৰিলেচন গৈছে ইয়াৰ পৰা ইয়ালে গৈছে ফাৰ্স্ট যেটো সেট
সেই সেটটো কি বুলি কয় এ পি সেটটো কি বুলি কয় ডোমেইন বুলি কয় এতিয়া চোৱা এটো ইয়াৰ পৰা ইয়ালে কি গৈছে ৰিলেশন গৈছে ইয়াৰ 2 পৰা 4 লে গৈছে 5 ৰ পৰা 5 লে গৈছে 9 ৰ পৰা 5 লে গৈছে তো ফাৰ্স্ট যেটো সেট ধৰিলো এটো পি এ পি সেটটো কি বুলি ক'ব ডোমেইন বুলি ক'ব next the set of all second elements in a relation R from a set A to B is called the range of the relation R আমি আগৰ एग्जांपल তো আকৌ চাও এই ফাৰ্স্ট এলিমেন্ট গিটা কি বুলি ক'ব A B C এইগিটা কি বুলি ক'ব ডোমেইন বুলি আৰু সেকেন্ড এলিমেন্ট যেটো আছে আলি ভানু বিনয় চন্দ্ৰা হেতু কি বুলি ক'ব ৰেঞ্জ বুলি ক'ব যদি অৰ্ডাৰ পেয়াৰটা A আৰু B হয় তেতিয়া হলে এই সেকেন্ড এলিমেন্টটো কি বুলি ক'ব ৰেঞ্জ বুলি ক'ব সেকেন্ড এলিমেন্টৰ যেটা সেট পাম আমি ধৰি ললো A, B আছে B, C আছে C, D আছে তেতিয়া হলে B, C আৰু D এই সেটটো যদি আমি লম B আৰু C আৰু D হেতু কি বুলি ক'ব ৰেঞ্জ বুলি ক'ব যেনেকৈ ইয়াত ৰিলেশন কোলে হৈছে 2 আৰু 4 লে 5 আৰু 5 হলে 9 আৰু 5 হলে তেতিয়া হলে 4 আৰু 5 কি বুলি ক'ব ৰেঞ্জ বুলি ক'ব ৰেঞ্জ the whole set B is called the domain of the relation R এতিয়া চোৱা যদি ইয়াত আৰু এটা এলিমেন্ট থাকিলে হেতেন 6 তেতিয়া হলে ৰেঞ্জ বুলি অকল 4 আৰু 5 ক'ব because second element যদি আমি অৰ্ডাৰ পেয়াৰ বনাম তেতিয়া হলে second element অকল 4 আৰু second elementত কোন কোন থাকিব 4 আৰু 5 থাকিব 6 ও নাথাকে because 6 ৰ লগত কোনো ৰিলেশন হোৱা নাই set A এলিমেন্ট বিলাকৰ লগত 6 ৰ কোনো ৰিলেশন হোৱা নাই হে কাৰণে অকল 4 আৰু 5 কি বুলি ক'ব ৰেঞ্জ বুলি ক'ব বাট এই গুটেই নেক্সট যেটো সেট যাৰলে ৰিলেশন হ'ব এই বি সেটটোলে A পৰা B লে ৰিলেশন হৈছে নহয় বি সেটটো গুটেই সেটটোকে তাহাতৰ ৰিলেশন কোনোবা এলিমেন্টৰ লগত ৰিলেশন থাকক বা নাথাকক গুটেই সেটটোকে কি বুলি ক'ব কোডোমেইন বুলি ক'ব কোডোমেইন আৰু যিবিলাকৰ লগত ৰিলেশন হ'ব হেবিলাকক কি বুলি ক'ব ৰেঞ্জ বুলি ক'ব আৰু যেটো ফাৰ্স্ট এলিমেন্টৰ যেটো সেট হ'ব তাৰ মানে সেট A টো হেতু কি বুলি ক'ব ডোমেইন বুলি ক'ব এতিয়া তোমালোকে চোৱা যেটো ৰেঞ্জৰ যেটো সেট হ'ব ৰেঞ্জৰ যেটো সেট 4 আৰু 5 হে ৰেঞ্জৰ সেটটো ক'ত থাকিব গুটে কোডোমেইনটোতে থাকিব দ্যাটস why range is subset of codomain range to কাৰ subset হয় codomain তাৰ মানে range to কাৰ ভিতৰত থাকিব ৰেঞ্জৰ যিবিলাক এলিমেন্ট হে এলিমেন্ট বিলাক codomainত থাকিব example A এটা সেট লৈছো 1 2 3 4 5 6 and define a relation from R from A to A by R is equal to x, y such that y is equal to x plus 1 A from A condition to ৰাখি পেলাই আমি কি উলিয়াব লাগে এটা ৰিলেশন R উলিয়াব লাগে এতিয়া আমি হেতু কেনেকৈ উলিয়াম আমি ফাৰ্ষ্টত x ৰ জায়গাত আমি কি লম ফাৰ্ষ্টত 1 লম x ৰ জায়গাত যেতিয়া আমি 1 লম তেতিয়া কি হ'ব y is equal to 1 plus 1 তাৰ মানে y is equal to কিমান পাম 2 পাম ফাৰ্ষ্টত x ৰ কাৰণে 1 ললো আৰু y ৰ কাৰণে 2 পালো Similarly, x ৰ কাৰণে 2 লগলো x ৰ কাৰণে 2 ললে y ৰ জায়গাত কি পাম 3 পাম 2 3 তো এনেকৈ আমি কি পাম 1 2 2 3 3 4 4 5 and 5 6 এতিয়া আমাক কি কৈছে যে depict this relation using an arrow diagram তাৰ মানে আমাক arrow diagramৰ সহায়ত দেখাব গৈছে এটো সেট A আৰু এটো সেট A ৰ পৰা কোলে ৰিলেশন হৈছে A লে ইয়াত কি এলিমেন্ট আছে 1 2 3 4 5 and 6 ইয়াতো সেমে থাকিব দুইটা সেমে সেট হয় 4 5 6 এতিয়া ৰিলেশনটো কি কৈছে 1 আৰু 2 তো 1 ৰ পৰা কোলে গৈছে 2 লে নেক্সট 2 to 3 2 পৰা কোলে গৈছে 2 পৰা 3 লে নেক্সট 3 to 4 3 to 4 নেক্সট 4 to 5 and 5 to 6 তো এগিটাই এটো আমি এৰো ডায়াগ্ৰামত এনেকৈ দেখুৱালো নেক্সট রাইট ডাউন দ্য ডোমেইন কোডোমেইন এন্ড ৰেঞ্জ অফ R এতিয়া ডোমেইন কি হ'ব আমাক কি কৈছে ডোমেইন উলিয়াব কৈছে ডোমেইন কোনটো হয় ফাৰ্স্ট এলিমেন্ট গিটাৰ যেটো সেট হ'ব হেতু ডোমেইন হ'ব তো ইয়াত কি আছে 1 2 3 4 5 তাৰ মানে যাৰ পৰা ৰিলেশনটো হৈছে হে এলিমেন্ট ফাৰ্স্ট এলিমেন্ট গিটা কি বুলি ক'ব ডোমেইন বুলি ক'ব তো ইয়াৰ পৰা ইয়ালে এটো কি ডোমেইনৰ সেট নেক্সট কোডোমেইন means কি যাৰলে ৰিলেশনটো হৈছে that means A পৰা A লে হৈছে নহয় তো এই সেটটো গুটেটোৱে কি হ'ব কোডোমেইন এটোৱে কি হয় এই গুটে সেটটো কি হয় কোডোমেইন হয় নেক্সট আমাক ৰেঞ্জ উলিয়াব লাগে ৰেঞ্জ মই কৈছিলো যাৰলে ৰিলেশনটো হৈছে that means সেকেন্ড এলিমেন্টটো ইয়াত সেকেন্ড এলিমেন্ট কি হয় সেকেন্ড এলিমেন্ট 2 হয় ইয়াত 3 হয় ইয়াত 4 হয় 5 and 6 তো ইয়াত যাৰলে ৰিলেশন হৈছে কোলে হৈছে এগিটাত এৰো আহিছে এগিটা ৰিলেশন কৰিছে সেট এটো সেটৰ লগত এই সেটৰ লগত
তেতিয়াহ'লে এই এলিমেণ্টকেইটাৰ ছেটটো কি বুলি ক'ব ৰেঞ্জ ছেট বুলি ক'ব এতিয়া ইয়াত কি কৈছে দ্য ফিগাৰ শ্ব'জ এইটো ফিগাৰটোৱে শ্ব' কৰিছে ৰিলেশ্যন এটা ৰিলেশ্যন শ্ব' কৰিছে আমি দেখিছোঁ বিটুইন দ্য ছেটছ পি আৰু কিউৰ মাজত ৰাইট দিছ ৰিলেশ্যন ইন ছেট বিল্ডাৰ ফৰ্ম তাৰমানে আমি ছেট বিল্ডাৰ ফৰ্মত লিখিব লাগে আৰু ক'ত লিখিব লাগে ৰ'ষ্টাৰ ফৰ্মত লিখিব লাগে তেতিয়া আমি দেখিছোঁ ইয়াৰ ৰিলেশ্যন কাৰ হৈছে 9 3 লে হৈছে 9 আৰু 3 লে হৈছে 9 আৰু -3 লে হৈছে দেন আকৌ 4 আৰু 2 লে হৈছে 4 আৰু -2 লে হৈছে 25 আৰু 5 লে হৈছে 25 আৰু -5 লে হৈছে তেতিয়া আমি দেখি পেলাই এটা বুজিছোঁ যে ইয়াত কিউ এলিমেণ্টত যিটো 5 আছে সেইটো স্কোৱাৰ কৰিলে আমি কিমান পাম 25 পাম আৰু -5টো আছে সেইটো স্কোৱাৰ কৰিলে কিমান পাম 25 পাম এগেইন 3 টো স্কোৱাৰ কৰিলে 9 পাম এণ্ড -3 টো স্কোৱাৰ কৰিলেও 9 পাম তো সেইবিলাকৰ লগত ৰিলেশ্যন হৈছে তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে x ইজ দ্য স্কোৱাৰ অফ y তো এক্সটো কাৰ স্কোৱাৰ হয় ৱাইৰ যিবিলাক এলিমেণ্ট আছে সেই এলিমেণ্টবিলাকৰ এক্সটো কি হয় স্কোৱাৰ হয় তাৰমানে ৱাইটো স্কোৱাৰ ৱাই এলিমেণ্টবিলাক স্কোৱাৰ কৰিলে আমি এক্সটো পাম এতিয়া আমি সেইটো আমি ছেট বিল্ডাৰ ফৰ্মত কেনেকৈ লিখিম যে r ইজ ইকুৱেল টু x, y such that x ইজ দ্য স্কোৱাৰ অফ y আমি এনেকৈ লিখিছোঁ আৰু এক্সটো ক'ৰ হয় এক্সটো পিত আছে আৰু ৱাইটো ক'ত আছে কিউত আছে এগেইন ৰ'ষ্টাৰ ফৰ্মত আমি কেনেকৈ লিখিম ৰ'ষ্টাৰ ফৰ্মত আমি লিখিম 9 3 9 3 9 -3 9 3 9 -3 4 2 4 -2 25 5 and 25 -5 যাৰ লগত ৰিলেশ্যন হৈছে সেইকেইটা আমি কমা দি পেলাই লিখিছোঁ নেক্সট আৰু ইয়াৰ আমি কি উলিয়াব লাগে এতিয়া হোৱাট ইজ দ্য ডমেইন এণ্ড ৰেঞ্জ আমি এতিয়া ডমেইন উলিয়াব লাগে এতিয়া ডমেইন কোনকেইটা হ'ব যাৰ পৰা ৰিলেশ্যন হৈছে তাৰমানে ফাৰ্ষ্ট এলিমেণ্টটো কি আছে 9 4 25 তো এইটো ডমেইন হ'ব আৰু ৰেঞ্জ কি হ'ব যাৰ লগত ৰিলেশ্যনটো হৈছে তাৰমানে ছেকেণ্ড এলিমেণ্টকেইটা কি হ'ব 3 3 আছে -3 2 -2 5 -5 2 -2 3 -3 5 -5 এইটো হৈছে কি ৰেঞ্জ আৰু ইয়াত যদি আমাক কোডমেইন বুলি কয় এই গোটেই ছেটটো কি হ'ব কোডমেইন হ'ব এই গোটেই ছেটটো কোডমেইন হ'ব আৰু ইয়াত এটা এলিমেণ্ট বাকী থাকি গ'ল ৰিলেশ্যন নোহোৱা সেইটো হৈছে 1 সেইকাৰণে কোডমেইনৰ ছেটটোত কি আহিব 1 আহি যাব তো আজিৰ কাৰণে তোমালোকৰ ইমানেই আছিল নেক্সট ক্লাছত আমি পুনৰ লগ পাম বাই